শিৱলিংগৰ তাৎপৰ্য এটাই জানে যে শিৱৰ য'ত থাকে ততে শিৱলিংগৰ আবিৰ্ভাৱ হয় বহুতে শিৱ পূজা কৰি ডিভোৰ্স হৈ গৈছে পাৰিবাৰিক অশান্তি বেমাৰ লৈ আহিছে বিখালী কাৰোবাক পূজা কৰিলেই যে আমি লঘোণে থাকিব লাগিব তেনেকুৱা কিবা কথা আছে নেকি প্ৰকৃত শিৱ ভক্ত হ'বলৈ বা হ'বৰ কাৰণে কি গুণ থাকিব লাগিব এজন ভক্তৰ ভগৱন্ত কৈছে মোৰ জীৱ মুকে তই বলি দি আৰু পূজা দি আছ ভগৱন্ত কষ্ট পায় কিন্তু কোনো ভগৱন্ত জীৱ বলি নলয় সেইটো হৈছে মতিভ্ৰম শিৱ বাবাক পূজা কৰিলেই এই নিচা কৰিব লাগিব বা ভাং খাব লাগিব বুলি একদম ভাল কথা এটাই কলা মই বহুত ৰাইজক এই বিষয়টো লৈ মই কৈ আছো সৰু সৰু ল'ৰাখিনিকো মই এই কথাখিনি ক'বলৈ গৈ আছো আৰু মই এনেকৈ মই আগতো ভাবিছো যে মোৰ সপোন আছে নমস্কাৰ স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেল দা আনস্ক্ৰিপ্টেড বাই এছএছৰ আন এটি নতুন খণ্ডলৈ আজি আমাৰ মাজত এনেগৰাকী ব্যক্তি আছে এনেগৰাকী সাধক আছে হয়তো তেওঁলোক আপোনালোকৰ ভৱিষ্যত অতীত সকলোখিনি ইয়াৰ পৰাই আপোনালোকক ক'ব পাৰে গতিকে দেৰি নকৰি আহক আৰম্ভ কৰোঁ আজিৰ এই বিশেষ ভিডিঅ'টি নমস্কাৰ নমস্কাৰ কেনেকুৱা ভালে আছে হয় ইতিমধ্যে নিউজত আমি বহুখিনি খবৰ পাইছোঁ পঞ্চমী আই বুলিলে আপুনি জগত বিখ্যাত হৈ পৰিছে প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম আপুনি শিৱৰ প্ৰতি আসক্ত বা বাবাৰ প্ৰতি আসক্ত কেতিয়াৰ পৰা হ'ল মই সৰুৰে পৰাই আছিলো আৰু গতিকে মই বিয়া সোমোৱাৰ পাছৰ পৰাই বেছি হৈ গৈছে যেতিয়া মোৰ বিয়া সোমোৱাৰ খুব বেছি 6 বছৰৰ পাছত মোৰ মানে জাগৰণটো হৈছে আৰু ল'ৰাটো তেতিয়া গাত আছিল তেতিয়াৰ পৰাই চিনাক্ত হৈছে আগৰ পৰা সৰুৰ পৰা মই খুব গীতা পঢ়িছিলো বা স্কুলৰ পৰা অহাৰ পাছত মই সৰু সৰু ল'ৰা ছোৱালীখিনিক লৈ মানে প্ৰসাদ বিলাও আৰু মই খুব নদী কাষত গৈ পিনে মই লিংগ বনাই থাকো তেনেকৈ আছিল মোৰ আৰু খুব মানে ভক্তি কৰিছিলো আৰু হয় তেতিয়াৰ পৰাই আপোনাৰ মানে এতিয়া থান হিচাপত পৰিণত হ'ল ইনি আপুনি প্ৰথমতে যেতিয়া হৈছিল আপোনাৰ কিবা গাত সিম্বল বা তেনেকুৱা কিবা হৈছিল নেকি মোক খুবেই গা বেয়া হয় আৰু মোৰ গোটেই দেহটো ফুলি যায় পেটটো ফুলি যায় আৰু খুব বেছি গা বেয়া হৈ থাকে ভৰি দুটাও মোক খুব বিষ হ'বলৈ ধৰে মোক মানে মানুহৰ প্ৰতি খং উঠে আৰু মানে যিটো কওঁ সেইটো লাগি যায় আৰু খুব সৰ্প ওলাইছিল ইমান সৰ্প ওলাইছিল সৰ্প মোক একো নকৰে মই যদি বাথৰুমতো যাওঁ মোক সৰ্প ৰখি থাকে মই কাঁহী বাতি ধুবলৈ গ'লেও ওপৰত উঠি থাকে মোৰ বেডৰুমতো সৰ্প ওলাইছিল বহুত সৰ্প জোৰা সৰ্প ওলাইছিল আৰু মই কিন্তু ইমান ভয় নকৰো কিন্তু মোৰ য'ত মোৰ শহু দেউতা ঘৰ বা মোৰ শাহু ঘৰ তাত মানে অলপ ভয় কৰিছিল যে এই আহিয়ে কিমান সৰ্প ওলাবলৈ লৈছে মানে তাহাঁতি খুব সৰ্পখিনি ওলোৱা দেখি অলপ জ্বলাইও দিছিল তাৰতো অলপ দুখ হৈ গ'ল তাৰ সাপখিনি জ্বলাই দিয়ে কেলেনো ইমান সৰ্প ওলাই থাকে বুলি আৰু হাজবেণ্ডেও বহুত অলপ ভয় কৰিছিল আৰু সৰ্পখিনি দেখি তথাপিতো মোক একো নকৰিলে কিন্তু আৰু তাৰপিছৰ পৰা আমাৰ যজ্ঞ পতা হ'ল দুই ঘৰ মিলি মানে আমাৰ এটা যজ্ঞ দিলে 28 দিনত এটা যজ্ঞ হৈ গ'ল সেই যজ্ঞ হোৱাৰ পাছত নিৰাকাৰতে সৰ্প ওলাব ধৰিলে আৰু তাৰ পাছৰ পৰা মানে নিৰাকাৰ মানে আপুনি দেখে মই দেখো কিন্তু বাকিবোৰ নেদেখা আৰু তেতিয়াই কৈছিল গাঁৱৰ বহুত ৰাইজ গৈছিল বহুত ন গাঁৱৰ ৰাইজে মোক চাবলৈ গৈছিল আৰু গোটেইখিনি মানে বেডৰুমত পুৰা সৰ্প ওলাইছে আৰু মই যেতিয়ালৈকে অহা নাছিলো তেতিয়ালৈকে সাপ ৰখি থাকে তেনেকুৱা মানে আমি দেখা পাইছো মানে আৰু ৰাইজেও দেখা পাইছিল মানে আৰু প্ৰায় তাৰ পাছৰ পৰাই মোৰ বেছি হ'বলৈ ধৰিলে কাবাৰ যদি বসন্ত হয় মুখেৰে কোৱা বাক্যই হৈ যাবলৈ ল'লে কাবাৰ যদি বিয়া হোৱা নাছিল বিয়া হৈ যাব দে এনেকুৱা ডেট বান্ধি দিলো কাবাৰ বেমাৰ হলো বা কাবাৰ ল'ৰা ছোৱালী নহয় যদি 5 বছৰ 10 বছৰ ক'বলৈ লোৱা মতে অগ্নি নিচিনা বাক্য হৈ পৰিলে আৰু সেনেমতে কাম কৰি গলো আৰু ল'ৰাটো তেতিয়া খুব থুনুক থানাক খোজ কাঢ়িবলৈ ল'লে আৰু জন্মৰ পিছত আৰু বেছি হৈ গ'ল আৰু তেনেকৈ ৰাইজৰ প্ৰমাণিত হৈ গ'ল আৰু 2009ৰ পৰা মই কাম কৰি আছো ঠিক আছে মই এটা কথা জানিব বিচাৰিম আপুনি যিহেতু বাবা ভক্ত বা শিৱ ভক্ত হয় আপোনাৰ আটাইতকৈ শিৱ বাবাৰ কোনটো গুণে আপোনাক আটাইতকৈ আকৰ্ষিত কৰিলে শিৱ বাবাকটো মই ইমান ভাল পাওঁ মানে লাষ্টত এনেকুৱা হৈ যায়গৈ মানে স্বামী ঘৰৰ মানুহো ক'বলৈ ল'লে যে হাজবেণ্ড তেওঁৱে নেকি মোক স্বামীয়ে কয় মই মানে ভেলেণ্টাইন ডেও যদি কোনোবাই উইচ কৰে হাজবেণ্ডক লৈ বা মেডিয়া চেডিয়া মই আকৌ কওঁ আই লাভ ইউ মহাদেৱ মোৰ ভেলেণ্টাইন শিৱ বাবা বুলি কওঁ আৰু ক'ৰবাত গ'লেও তেওঁ মই চৰণত চুমা খাওঁ তেওঁ চৰণৰ উদ্দেশ্যই মোৰ তেওঁ সদায় পদৰ তলত ঠাই দিয়ক বুলি ভাবো কিন্তু তেওঁ মই ৰুদ্ৰ ৰূপটো ভাল পাওঁ সেইটো কাৰণে খুব ত্ৰিশূল উঠে আৰু ৰুদ্ৰ ৰূপতে মই কাম কৰোঁ ৰুদ্ৰ ৰূপতে কাম ৰুদ্ৰ
ৰুদ্ৰ ৰূপটোৱে মোৰ ভাল লাগে, কাল আৰু ৰুদ্ৰ ৰূপ। কাল মানে আপুনি যিটো ধৰক তেওঁৰ হয় তৃতীয় হয়। আপুনি কেতিয়াবা মানে শিৱ বাবাক যেতিয়া আৰাধনা কৰি থাকে কেতিয়াবা তেনেকুৱা ৰূপ আপুনি দেখেনে? দেখা পাইছোঁ, দেখা পায়। দেখা পাইছোঁ। আৰু সেই ৰূপটোত আহিলে মই মানে ৰাইজে সোধে আপোনাৰ কেতিয়া বেছি কাম হয়, যেতিয়া মোৰ বেছি খং উঠে, মই যেতিয়া বেছি কথা মানে সংৰূপে কওঁ, তেতিয়া মানে চেলেঞ্জত কাম কৰোঁ, তেতিয়াই মোৰ কিন্তু মানে ভক্তিয়ে শক্তি ৰূপত হৈ যায়। আৰু যদি মই যেতিয়া অকণমান মন চন মই শ্ল'ত থাকোঁ, তেতিয়া কিন্তু কাম মানুহৰ লেট হয়। যেতিয়া ষ্ট্ৰং পাৱাৰটো আহে, যেতিয়া মই শক্তি মানে কৈ থাকোঁ, আৰু মই যেতিয়া শিৱ বাবাই এটাই কৈছিল চিঠিত, মোৰ 3 ভাগ আছিল, 2 ভাগটো মই দান কৰিলোঁ মোৰ গুৰু তাত, মোৰ আৰতীয়াই বিষ্ণুপ্ৰভু থান, য'ত খালমিয়া কমাৰফদিয়াত আছে, তেওঁৱে মোৰ গুৰু আছিল। আৰু তেওঁ থানতে মই 2 ভাগ বিসৰ্জন দি, আৰু মোৰ এতিয়া বাবা ভাগটোৱে আছে, তেতিয়া আৰু গধুৰ হৈ গৈছিলোঁ, য'ত নেকি মোৰ ঘৰৰ মানুহে গাড়ীয়ে নিব বিচাৰে, গাড়ী উঠি নাযায়, এনেকুৱা হৈছে। কিহৰ কাৰণে? মানে 3 ভাগ থকাৰ কাৰণে মানে গধুৰ হয়, গাড়ীত উঠোঁতেও নিব নোৱাৰিছিল মানে আপোনাৰ হয়, মানে বহুত মানে ঘৰৰ খিনি মানুহকো মানে দেখা দিছিল তেনেকুৱা। আৰু বহুতখিনি হৈ গৈছে এনেকুৱা এই জীৱনত মানে। আৰু সেই ৰূপটোতে মই ভাল পাওঁ, আৰু কাম কৰি তেনেকৈ ষ্ট্ৰং পাৱাৰত মই ভাল পাওঁ। আৰু সকলোকে কওঁ দুৰ্বল হৈ নাথাকিবা, নাৰী শ্ৰেষ্ঠ সৃষ্টি, শান্তি ধৰ্ম ৰক্ষা কৰা নহয় বা বেভেচাৰী বুলি কওঁ। নাৰীৰ শাস্ত্ৰত কৈছে শ্ৰেষ্ঠ মা পদে লক্ষী, শ্ৰেষ্ঠ নাৰীয়ে বুলি কৈছে প্ৰথম। কিন্তু মই এইখিনি এটা কথা কওঁ, হয় ক'ব নালাগে, হয় কিন্তু ধ্বংসৰ মূলতে কিন্তু নাৰী, সেয়া মহাভাৰতে বোলক বা ৰামায়ণে বোলক, হয় কি ক'ব আপুনি? সেইটো নিজ কৰ্মৰ যোগেদিহে হয়। হয়। ধ্বংসতে নাৰী বুলি কৈছে, হয়। কিন্তু সেইটো নিজৰ কৰ্ম ফলত হ'ব। আপুনি যদি ভাল কাম কৰিছে ভাল ফল, বেয়া কাম কৰিছে বেয়া ফল, সেইটো নিজে কৰি লোৱা হয়। হয়। ভক্তিয়ে শক্তি বুলি কৈছে, ভক্তিৰ অটুট থাকক, নিজৰ কৰ্ম কৰি যাওক, চাব আপোনালোকৰ নিৰাপদ হ'বই, শান্তি প্ৰদান হ'বই। ঠিক আছে, মই এইখিনিতে আৰু এটা জানিব বিচাৰিম আপোনাৰ পৰা। বৰ্তমান বিজ্ঞানৰ সৃষ্টি হ'ল, ন বিজ্ঞানে আৱিৰ্ভাৱ কৰিলে, চন্দ্ৰলৈ মানুহ গ'ল, মংগললৈ মানুহ গ'ল। তাৰপিছতে আপুনি এইখিনি যে চোৱা চিতা কৰে, মানুহৰ ভূত ভৱিষ্যতখিনি আপুনি কয়, আপুনি মানুহক কেনেকৈ বিশ্বাসযোগ্য দিছে বা বিশ্বাস কেনেকৈ প্ৰদান কৰিছে যে এই চোৱা চিতাই আপুনি যিটো কথা হয় বুলি ক'ব, মোৰে ভৱিষ্যত আপুনি হয় বুলি ক'লে, কেনেকৈ আপুনি মই বিশ্বাস কৰিলোঁ? বিশ্বাসটো হৈছে চক অন্তৰ পৰা জাগিত হ'ব লাগিব। ভগৱন্তই কৈছে, যিজনে মোহৰ পূজা কৰিয়া সন্তোষ, নালাগয় দিব বস্তু, নামতে সন্তোষ, অভক্তে পূজয় মুক, ব্ৰহ্মাণ্ড সহিত তাৰ বস্তু গহন কৰো কদাচিত। কলিত ৰাম নামে খাৰ, ৰাম নামে কৰিছে জগতক উদ্ধাৰ। ভগৱন্ত কৈছে, মোক তুমি ডাঙৰ শৰাই অলংকাৰ দি তুমি সন্তোষ কৰিব নোৱাৰা, তোমাৰ যদি চিত ক্ষুদ্ধ হয় মই তাতেই থাকিম, মোক 11 মান ভক্ত নালাগে, মোক মাত্ৰ এজন ভক্ত হলেই মোৰ হ'ব। সুদমাই কোৱা নাই জানো, কৃষ্ণক জয় কোনে গ'লে? সুদমাই ন। তেওঁ কি আছিল? তেওঁতো কোনো অলংকাৰ পাতি কোনো ঘৰ দুৱাৰ নাছিল, ভক্তিয়ে শক্তি, ভক্তিত ৰসত তেওঁ বিলীন হৈ তেওঁ জয় হ'ল পঞ্চপাণ্ডৱৰ গতে। ঠিক মই ভাবো, আৰু মানুহখিনিক এইটোৱে প্ৰমাণ দিওঁ, যাতে আজি তোমাৰ বসন্ত হৈছে, তোমাৰ বেমাৰ এটা হৈছে, তুমি মোৰ ওচৰলৈ আহিলা, হয় নে? আৰু তোমাক মই বিধান দিলোঁ, এই বিধানৰ মতে তুমি কৰ্ম কৰা, তুমি মানি লৈছা, সেই বিধানৰ মতে কাম কৰিছা, তুমি নিশ্চয় ফল পাইছা। তেতিয়া তুমি আহি মোক কৈছাহি যে আই মোৰ এইটো ভাল হৈছে। তুমি যদি অবিশ্বাস কৰি আহা, তুমি ঔষধ এটা যদি খাওঁতে অবিশ্বাস কৰি খোৱা, এইটো ফাপিব বা নাফাবে, তেতিয়া তোমাৰ কিন্তু গণ্ডগোল লাগিবই। আৰু মোৰ ইয়াত বহুত ডক্টৰো আহিছিল, সেইদিনা গুৱাহাটীৰ পৰা জইন ডক্টৰো আহিছিল, আৰু ডক্টৰো বেমাৰ হোৱা মই দেখিছোঁ। কেঞ্চাৰো বি বৰুৱাৰ ডক্টৰো কেঞ্চাৰ হৈছে, আৰু সেই কেঞ্চাৰ প্ৰতিক্ৰিয়া মোৰ মেডাম যমুনা ইয়ানুল লেংগু, পাচিঘাট DTC কলনী আছে, তেওঁ মোৰ এই থানৰ পৰা, এই পঞ্চমীয়া দুখীয়া থানৰ পৰাই ৰাষ্ট্ৰপতি পদ্মশ্ৰী বঁটাটো লাভ কৰিছিল। আৰু তেওঁ মোক এতিয়া আকৌ যাম মই শুকুৰবাৰে, তেওঁ মোক কৈছিল কিন্তু যে পঞ্চমীয়াই ডক্টৰৰো বেমাৰ হয়,
ঠিক গতিকে চাইণ্টিষ্টত কয় যে ভগৱান নাই, তেওঁতোতো এটা অপাৰেশ্যন কৰোঁতে কাক মানে হে কি ভগৱন্ত, মই হ'লে এইটোত কাটিব লৈছো দেই, মোক উদ্ধাৰ কৰা। গতিকে ভগৱান নাই বুলি কেনেকৈ কওঁ? পাতখিলা লৰিছে ভগৱানৰ কাৰণে, হয় বৈজ্ঞানিক কৈছে, কিন্তু নহ'লেনো বিশ্ব ব্ৰহ্মাণ্ড দৰকাৰ ভগৱানক এনেই পূজা কৰিবনে? হিন্দু তত্ত্ব আজি শিৱদৌল এনেই জিলিকি আছেনে? হা শিৱসাগৰখন কিহৰ কাৰণে বিখ্যাত? শিৱদৌলৰ কাৰণে বিখ্যাত। শিৱসাগৰক চাবলৈ কাৰণে ফৰেন মানুহ, অষ্ট্ৰেলিয়া মানুহ এনেই দৌৰি আহিছেনে? মই নামানো, বিজ্ঞানক ক'লেও মই নকৰোঁ, ভগৱান আছে আৰু সদৌ বিৰাজমান হৈ থাকিব। মানে ভক্তিৰ আগত বিজ্ঞানৰ কোনো অস্তিত্ব নাই। হয়, ঠিক আছে। আপুনি ক'লে অলপ আগত যে শিৱলিংগ আপোনাৰ ওচৰত আছে বা আছে, হয়, তাৎপৰ্য কি শিৱলিংগৰ? শিৱলিংগৰ তাৎপৰ্য এটাই, জানেতো শিৱৰ য'ত থাকে ততে শিৱলিংগৰ আৱিৰ্ভাৱ হয়। আৰু মই এতিয়া এটা কথাই কওঁ মহিলাসকলক যে আপোনালোকে জীয়ৰীসকলকো কওঁ, বোৱাৰীসকলকো কওঁ, এতিয়া প্ৰায় মোক পাৰিবাৰিক অশান্তি সৃষ্টিৰ কাৰণে মোৰ গৃহত আহিছে যে এইটো হৈছে, এইটো দুখ হৈছে, গোটেইখিনি বুটলি ল'ব লগাটো হয়, নানান কেছ আহিছে। তাতে মই ৰাইজক এটাই ক'ব বিচাৰো যে শিৱ বাবাক জীয়ৰীসকলে কয় যে হে ভোলানাথ, দৰা পাবলৈ কাৰণে খুব তুতি প্ৰাৰ্থনা কৰে যে ফল বিচাৰে, কিন্তু বিয়া যেতিয়া হৈ যায় তাৰ আগতে শৰাইখন দলিয়াই দিয়ে আৰু তেওঁক নামানে, আৰু কোনোৱে কয় যে নেমানিবি আৰু বিয়া সোমোৱাৰ পিছত। সেইটো কিন্তু ভুল ধাৰণা, সেইটোৱে অশান্তি সৃষ্টি হয়, ডাইভৰ্চ হয় পাৰিবাৰিক। মই এতিয়া বহুত কেছ তেনেকুৱা পাইছোঁ, শিৱৰ দোষেই পাইছোঁ। কাৰণ মানিলে ধান নামানিলে পুতান বুলি কথা এষাৰ আছে। গতিকে মই ভাবোঁ যে তুমি বিয়া সোমোৱাৰ পিছতো তেওঁক মানা। তেওঁ ভাবে যে তহঁতি মোক তেতিয়াই বিচাৰিছিল, এতিয়া আৰু তহঁতি মোক গুৰ মাৰি থৈ গুচি গলি, সেই তেতিয়াই অপৰাধটো লাগি যায়। আৰু বিয়া সোমোৱাৰ পিছত স্বামী আধা অংশ বাবাৰ গুৰিত থাকে আৰু শিৱক পূজা কৰি হৰগৌৰী লগ্ন হয়। গতিকে মই ভাবোঁ যে বিয়া সোমোৱাৰ পিছত এবেলা হ'লেও মানক, তাৰপিছত ইবেলা তোমালোকে তেলমৰা খাবও পাৰা, তেতিয়া কোনো প্ৰব্লেম নাই। শিৱ পূজা তেতিয়াও কৰিব পাৰে, যত জীৱ তত শিৱ, আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ একেজনেই ন। ঠিক আছে, মই কিন্তু আৰু এটা সুধিব বিচাৰিম। আপুনি যে ক'লে হৰগৌৰী এনেকে বিবাহ হেৰি হয় বুলি, বহুতে যে বিয়া হোৱাৰ পাছত শিৱ বাবাক নামানে, তাৰো কিবা আপোনাৰ ওচৰত প্ৰমাণ আছে? আছে, অকণমান ক'ব পাৰিব নেকি তেনেকুৱা কিবা এটা? প্ৰমাণ মানে কি কম, তেওঁলোকৰ নাম ক'ব নালাগে, নাম মই নকওঁ। বহুত আহিছে, ডিভোৰ্চ হৈছে, বহুতে শিৱ পূজা কৰি ডিভোৰ্চ হৈ গৈছে, পাৰিবাৰিক অশান্তি বেমাৰ লৈ আহিছে বিষালী, আৰু একদম মানে টকা পইচা একেবাৰে হৈছিল, শিৱ বাবাই চব দিছিল, গাড়ী দিছিল, স্বামী ভাল দিছিল, ল'ৰা ছোৱালী দিছিল, কিন্তু শান্তিটো নাই। হয় স্বামী কেঞ্চাৰ হৈ গৈছে বা ল'ৰা ছোৱালীৰ অসুখ। মই এতিয়া আজি অলপ দিনৰ আগত ৰৰৈয়াত কাম কৰি আহিছোঁ, একে প্ৰব্লেম। মহাদেৱ খুব মহাদেৱৰ ভক্ত আছিল, আৰু তেওঁ কামাণ্ডো হয়, আৰু তেওঁ এতিয়া মানে এনেকুৱা হৈ গৈছে ক্ষীণাই শুকাই অৱস্থা নাইকিয়া হৈ গ'ল, টোপনি নাইকিয়া হৈ গ'ল। তাৰপিছতে মোক এনেকৈ গম পালে আছে বুলি, আৰু আহিল, তেতিয়াতো দেখিলোঁ হয় শিৱৰ দুখ। তেওঁলোকক মানে দেখাই আছিল যে মানে বহুত দিনৰ পৰা তেওঁলোকে মানিছিল, আৰু সেই শিৱ বাবাক মনাৰ কাৰণে তেওঁ ভাল চাকৰি, পু বোৱাৰীৰ পৰা নাতি নতিনা চব হৈ গ'ল, কিন্তু তেওঁ শান্তিক পাৰিবাৰিক শান্তি নাই, টোপনি নাইকিয়া হ'ল, গা পুৰি থাকে, ঘৰত খাপ বহুত বেছি ওলাবলৈ ল'লে, তেওঁ যিটো নাতি আছিল কেঞ্চাৰ হৈ গ'ল, ব্লাড কেঞ্চাৰ হৈ গ'ল, মানে টকাৰ মানে পানী হৈ গ'ল, হৈয়ে আছে যিকোনো মুহূৰ্ততে। তাৰপাছত আহিল আৰু মোৰ বিধান মতে কাম কৰিল, আৰু মই পূজাও দি থৈ আহিলোঁ। এতিয়া কিন্তু ৰিজাল্ট আহিছে, গুড ৰিজাল্ট, আৰু সেই অকণমানিটো ব্লাড কেঞ্চাৰ ঠিক হৈছে, আৰু লগতে তেওঁ টোপনি আহিছে। এতিয়া তেওঁ চেন্নাইত আছে গৈ, তেওঁ নিজৰ জীয়েকৰ লগত আছে, ভাল এটা ৰিজাল্ট পাইছোঁ মই। হয়, এইখিনিতে এটা কথা জানিব বিচাৰিম। আপুনি অলপ আগত ক'লে যে পূজা দিয়াৰ আগত ব্ৰত কৰি বা পিছবেলালে তেলমৰা খাব পাৰে। মোৰ কথা হ'ল, কাৰোবাক পূজা কৰিলেই যে আমি লঘোণে থাকিব লাগিব, তেনেকুৱা কিবা কথা আছে নেকি? এতিয়া চব ভক্তিৰ লাইনটো চবৰে বেলেগ বেলেগ, কোনোবাই কষ্ট কৰিব পাৰে আৰু কোনোবাই আঁঠুমূৰত খুন বিচাৰে বুলি কথা এটা আছে। মই জনামতে আত্মাক কষ্ট দিয়া কোনো অৰ্থ নাই। তুমি কোনোবাই পাৰিছে জলো নাখাব পাৰে, ময়ে নাখাওঁ, সোমবাৰ দিনটো এটোপালো মই জল নাখাওঁ, 4টালৈকে আগত আছিলোঁ, এতিয়া 12টালৈকে থাকোঁ, এটোপালো মই থুইকণে গিলি থাকোঁ, তেনেকেতো শক্তি দি আছে। ৰাতি 12টা বজালৈকে আপুনি? নহয়, দিনৰ 12টালৈকে মই পানী এটোপাও নাখাওঁ, আগত 4টালৈকে মানে হেৰি ইভিনিং 4টালৈকে মই পানী টোপা লগত থুই গিলি থাকোঁ, কাৰণ সেইটো মই পাৰিছোঁ। আৰু মই আকৌ আনকো মই উপদেশ দিব নোৱাৰো নহয়, তুমি বোলে এনেকে বোলে থাকা, হয়তো তেওঁ নামানিবও পাৰে। গতিকে মই জনামতে সকলোৱে ভক্তিৰ মাৰ্গতটো বেলেগ বেলেগ হ'ব পাৰে, কোনোবাই কষ্ট কৰিছে তেনেকে মানিছে, কোনোবাই নোৱাৰিছে। কিন্তু এটা কথা, সেই দিনটোত তেওঁ গুৰু মানি লৈ মাছ মাংস নাখায়, আৰু কোনোবাতো ডিউটিত যাব লাগিব, কাৰোবাৰ চুগাৰ পেচেণ্ট আছে, মই ভাবোঁ ব্ৰেকফাষ্টত
ৰুটি অকমানো খাব পাৰিব, শুকান ৰুটি, পিটিকা খাব পাৰিব, জলপান খাওক, 12 বজাত কিন্তু নিৰামিষ সিদ্ধ খাওক, মোৰ তাতো আপত্তি নাই। চিত শুদ্ধ হলে চব শুদ্ধ, খালি চাকি বন্তিটো মেইন। কিন্তু বাবাক পুৱা গধূলি পোহৰ দিলেহে পোহৰ পাব। আৰু ইমান ধন টকাৰ পইচা ঘটি যদি নামঘৰত তেল বন্তি গছ জ্বলাবলৈ সক্ষম নহয়, তেতিয়াহ'লে আৰু মোক ক'বলৈ একো নাই। হয়, ঠিক আছে। মই এইখিনিত আৰু এটা অকণমান জানিব বিচাৰিম। কওক। সোমবাৰে বহুতে শিৱ বাবাক পূজা কৰে, আপুনিও কৰে, ময়ো কৰোঁ, আৰু বহুজনে কৰে। হয়। মঙলবাৰে হনুমান পূজা কৰে, হয়। তেনেদৰে শনিদেৱক বহুতে পূজা কৰে। হয়। মই এতিয়া কি ভাবিম, প্ৰত্যেকজন ভগৱান বেলেগ বেলেগ নে সেয়া আমাৰ শিৱ বাবাৰ বা বিষ্ণু ভগৱানৰে এজন? 33 কোটি দেৱ দেৱতাই এজনেই। এতিয়া কৈছে, অ শিৱ বিষ্ণু ভিন্ন নহয়, মাথো ৰূপান্তৰা, অ পালন সংহাৰ কৰে, অভেদ্য ঈশ্বৰ। একেজনে। আজি ঘৰ এখনত পিতৃ মাতৃ নহলে, ল'ৰা ছোৱালী নহলে ঘৰ হৈ থাকে জানো? ঠিক তেনেলোকে দেৱলোকতো সৰ্জন পালন সংহাৰ কৰ্তা নহলে কিন্তু কাম নহয়। গতিকে লক্ষ্মী মাকো মানিব লাগিব। আমি 33 কোটি দেৱ দেৱতাসকল এজন। আজি আল্লাহও এজন, আন এটা ৰূপে এজনে। নিন্দা দিয়ে আমাৰ কোনো অধিকাৰ নাই। গতিকে যাক যোনে পূজা কৰে তেওঁলোকৰ নিজস্ব কথা। মই ভাবো মানে মই দাবী কৰিব নোৱাৰো যে তুমি তেওঁক মানি মোক নামানা কিয়, সেইটো নহয়। মানে দাবী নহয়, ভগৱানৰ লগত চেলেঞ্জ নহয়। ঠিক আছে, আপুনি অলপ আগত শিৱলিংগৰ কথা আমি পাতি আছিলোঁ, সেইকাৰণে মই আৰু এটা কথা জানিব বিচাৰিম দেই। এইটো কুৱেশ্যন সোধাৰ আগতে আপোনাৰ শ্ৰীচৰণত মই ক্ষমা বিচাৰিছোঁ, এইটো সুধিব নালাগে, কিন্তু মই নিৰপেক্ষ হিচাপে সুধিবলৈ বাধ্য। কাৰণ আমি বহু ঠাইত দেখোঁ শিৱলিংগত 100 লিটাৰ প্ৰত্যেক দিনাই আমি গাখীৰ ঢালোঁ, বাৰু বাদ দিছোঁ মই সোমবাৰেই ঢালোঁ। কিন্তু মোৰ মতে বা বহুজনৰ মতে এনেকুৱা হ'ব পাৰে, সেই গাখীৰখিনি দুখীয়া দৰিদ্ৰ নিচলাক যদি দিয়া হয় তেতিয়াহে বেছিকৈ পুণ্য হ'ব নেকি বাৰু? কি কয় আপুনি? একদম তুমি সত্য কৈছা। সত্য হৈছে ভগৱান। মই মোৰ কথা মতেহে মই কৈছো দেই। মই মোৰ জ্ঞানৰ যোগেদি কৈছো, অনাগতৰ দিনত যদি এই পঞ্চানন থানখন হয়, যদি মই সেইদিনা মই গোপিনী আৰু ৰাইজখিনিকো কৈ আছো, যদি বহুতো তেল উঠে, যদি বহুতো গাখীৰ উঠে, মই ভাবো প্ৰত্যেক মন মন্দিৰলৈ গৈ সেই গাখীৰখিনি দান কৰিম। মই কাৰোবাৰ ঘৰতো গৈ মই দান কৰিম। কেলে দান কৰিম জানানে? কোনোবাই দুখীয়া নিচলাক খাওক, ক্ষীৰ বনাওক, আৰু কাৰোবাৰ ঘৰত যদি কৰ্ম পাতিবলৈ নাই তাৰে আমি যোগাৰ দিম। আৰু তেলখিনি যদি থাকি গৈছে প্ৰত্যেক মন মন্দিৰত গৈ মই দান কৰি দিম জ্বলাবলৈ। আৰু কাৰোবাৰ গৃহত যদি তেলো কিনিব লগা হৈছে, খাবলৈ নহয় আকৌ দেই, মন্দিৰত জ্বলাবলৈ। কিন্তু মই বিক্ৰী নহয়, আকৌ মই মানে বিজনেছ কৰিব নোৱাৰিম, কিন্তু সেইটো ভুল কথা। তুমি ঠিক কৈছা। গাখীৰখিনি যদি কিছুমানে পনীৰ বনাই লুকুৱাই 2 নম্বৰী কৰিছে, সেইখিনি নকৰি মই তেওঁলোকক বিনম্ৰ অনুৰোধ কৰিম যে সেই গাখীৰখিনি যদি ভোগ চৰাই বা দলত বহি থকা সেই মানুহখিনিক যদি অলপ ভোগ বনাই দিয়েগৈ, এই লঘোণে ভোকে অহাখিনিক যদি ক্ষীৰ বনাই দিয়ে, মোৰ মনৰ ধাৰণা দেই, সেইখিনি দিলে কিন্তু মই ভাল ফল বুলি আশা কৰো। ভগৱন্তৰো আশীৰ্বাদ বুলি কওঁ, নৰেশ্বৰ ঈশ্বৰ। হয়, আপুনি ঠিকেই কৈছে। যিহেতু আপুনি দৌলৰ সন্মুখৰ কথা ক'লে, পটককৈ মনলৈ আহিলে। আমি বহু ঠাইত দেখোঁ, আমাৰ শিৱসাগৰ শিৱদৌলৰ সন্মুখতে দেখোঁ, গেৰুৱা বস্ত্ৰ পিন্ধে, হাতত এডাল ত্ৰিশূল, জোতা লগাই লয় নহয়, জোতা ধৰি যায়গে। তেনেকুৱা কৰিলে এজন শিৱভক্ত বুলি হয় বুলি আপুনি ভাবেনে? প্ৰকৃত শিৱভক্ত হয় জানো তেওঁলোক? চক, আজিকালি এইটো হৈছে ব্যৱসায় লাইনতো লৈ গৈছে আধ্যাত্মিকতাটো। মোৰ মনত কেতিয়াবা দুখ হয়, প্ৰশ্নও হৈছে। আমি এতিয়া ভগৱানক বহুত বিশ্বাস কৰোঁ। আজি কোনোবা এজনৰ বেয়া কৰ্মই গোটেই আধ্যাত্মিক জগতৰ গোটেই সাধকখিনিক মানে আঙুলি টুৱাব লগা হৈছে। এজনৰ কাৰণে এজনী বোৱাৰীয়ে ভুল কৰে আৰু শ বোৱাৰী বদনাম হয়। এটা ল'ৰাই ভুল কৰে কিন্তু শ ল'ৰাৰ বদনাম হয়। ঠিক তেনেকৈ এজন আধ্যাত্মিকতাৰ যদি ভুল হয়, গোটেইখিনিকে সাঙুৰি পেলায়। মই এটাই ভাবো যে কৰ্ম আৰু নিৰাপত্তাহীন নিজৰ হয় কৰ্ম। আৰু মই ভাবো তেনেকে কৰি থাকিলে বেয়া দেখায়। আৰু ভগৱান সদায় হৃদয়তহে স্থান। দেখুৱালেই যে ভগৱান হ'ব এইটো নহয়। আজি যদি মই আৰু কৰ্ম নকৰি মই ডম্বৰু এটা লৈ ঘূৰি ফুৰিলে জানো মোক মানিব কোৱা? কৰ্মতকৈ শ্ৰেষ্ঠ পৃথিৱীত নাই। ভক্তি এটা বেলেগ বস্তু। মই থানৰ ভাগে কৰ্ম কৰো আৰু মোক 2 মিনিটৰ পিছত হয়তো মোক বেলেগ ঠাইতো দেখা দিব পাৰে। কাৰণ মই ভাবো যে কৰ্মও কৰিব লাগিব আৰু মানুহকো উদ্ধাৰ কৰিব লাগিব। তেনেকে ত্ৰিশূল লৈ জটা লৈ সেইটো এটা বেয়া কথা। এইটো চণ্ডাল আৰু তেনেকে বেয়া দেখায়। আৰু তেওঁলোকে নিজ যদি থাপনাত কৰ্ম কৰি থাকে, নিশ্চয় ভাল ফল হ'ব।
মানে অঘৰী মৰ্টন তেনেকে ঘূৰি ফুৰিলে মানুহৰো নিন্দা দিয়া হ'ব ন আৰু তেওঁলোককো বেয়া চকুৰে চাব তেতিয়া বেয়া লাগিব আৰু চব ধৰাচোন আধ্যাত্মিকতাৰ লাইনটো বেয়া হৈ যাব তেওঁলোকে যদি দলগুইতে অকণমান যদি ৰাইজসকলক শুশ্ৰূষা কৰে তেতিয়া ভাল লাগিব আৰু ঠিক আছে আপুনি তেনেদৰে ক'লে মই আপোনাক এইখিনি পুনৰ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ প্ৰকৃত শিৱ ভক্ত হ'বলৈ বা হ'বৰ কাৰণে কি গুণ থাকিব লাগিব এজন ভক্তৰ আপুনি কি ক'ব লোভে পাপ পাপে মৃত্যু বুলি কৈছে কলি যুগত কাক কিনে চাৰ্টিফিকেট দিবা মই ভাবো মোক বেলেগ টান এটা কুৱেশ্যনে কৰি দিলা মই ভাবো শুদ্ধ অন্তৰে থাকক কৰ্মফল শুদ্ধ হওক মাছ মাংস কি খায়তো মোক ক'বলৈ নাই কিন্তু আপুনি যদি শুদ্ধ অন্তৰে কৰ্ম কৰে এজন ভকত হ'বলৈ চাওকচোন আগত দেৱলোকত মুনিসকলে কিমান কষ্ট কৰিছিল ভগৱানক পাবলৈ আজিকালিতো আমি সামান্য বুলি কৈছোঁ আমাক সকলো গাতে ঈশ্বৰ আছে বুলি মই ভাবো আৰু গতিকে ভাবো যে নিজৰ নিজৰ কৰ্মফল ভাল কৰিলে ভাবো যে নিজে যদি আপুনি গাত যদি শিৱ ভক্ত আছে বুলি কৈ শিৱ বাবা আছে বুলি আকৌ যদি 2 মিনিটত আপুনি বেয়া কাম কৰে তেনেকেতো সাধক নহয় ন সাধক এজন হ'বলৈ হ'লে তেনেকুৱা গুণ থাকিব লাগিব আটাইকেইটা কৰ্মৰ ফলৰ গুণ থাকিব লাগিব কিন্তু মই আকৌ ষ্টাইল খুব কৰি ভাল পাওঁ কিন্তু দেই মই মিডিয়া যোগেদিও কৈছোঁ আৰু মই যদি উদ্বোধন কৰিবলৈ যাওঁ মই ষ্টাইল কৰি খুব ভাল পাওঁ মই ৰঙীন হৈ থাকিব বিচাৰোঁ শিৱ বাবাইতো চবেই এৰুৱাই দিলে কিন্তু মই বাবাক মই যেতিয়া ঠিক দিছিলে ন মই তেতিয়া কৈছিলোঁ বাবাও মোৰ ৰঙীন হৈ থাকি ভাল পাওঁ কিন্তু মোক ষ্টাইলটো নেৰুৱাব কিন্তু আৰু মই ল'ৰাকো কওঁ মোৰ মৃত্যুত যদি মই মৰিও যাওঁ মোৰ মৈখালিক কিন্তু লিপষ্টিক আৰু কাজলটো দিবিগৈ দেই সেইটোত কিন্তু বঞ্চিত নকৰিবা আৰু বাবা এনেকৈ কওঁ আৰু মানে ষ্টাইলটো হৈছে এটা কলা মই প্ৰত্যেকগৰাকী নাৰীক কওঁ যে ভালকে থাকক ষ্টাইল কৰি থাকক ধুনীয়া হৈ থাকক ৰঙীন হৈ থাকক পৰিপাটি কৰি থাকিলে লক্ষ্মীয়ে বাহ দিয়ে তুমি চাবাচোন লেতেৰা হৈ থাকিলে কেতিয়াও কিন্তু মনো অপবিত্ৰ আৰু কেতিয়াও ধন টকা পইচা নাহে আৰু ঘৰ যিমান বাট কৰি পাবলৈ দৰকাৰ নাই ন পইচাৰ কাৰণে তুমি যিমান ভক্তি কৰা আৰু ঘৰখন চাফ চিকুণতাৰে নিৰাপদ কৰি হুলস্থুল পৰিৱেশ নোহোৱা চাবা ভগৱন্তই দিব হেন জানি অসুৰস ভাব হবে এৰি সমস্ত পানিক পূজা বিষ্ণু বুদ্ধি কৰি তেবে কেৱল পেটে তুষ্ট হৈব মহাদেৱ নুখুজিলে ঈশ্বৰে আপোনাক দিব ফল তুমি ঈশ্বৰৰ সন্তান ঈশ্বৰে লিখি দি পঠাইছে তোমাক কি ফল দিব লাগে নালাগে গতিকে নিজৰ কৰ্মফল যদি শুদ্ধ হয় চিত শুদ্ধ হয় চব হাততেই পাবা তুমি বাট কৰি পাব নালাগে আপোনাৰ ইয়াততো শিৱৰাত্ৰিৰ দিনাখনি পূজা দিয়ে চাগে হয় 600-700 মানুহ হয় ইয়াতে বহুত ডাঙৰকে হয় মানে বহুত ডাঙৰকে হয় আচ্ছা ক'বাৰ মানে কি হয় মই যদি ভাবো যে বাবা এইবাৰ ল'ৰাটো মেট্ৰিক পৰীক্ষা আছিল মেট্ৰিক পৰীক্ষা থাকোঁতে মই ভাবিছিলোঁ বাবা আৰু থুলমূলকৈ পাতি দিওঁ দেই আৰু পৰীক্ষা আছিল কিন্তু তেওঁ নামানিলে কিন্তু তেওঁ ক'ৰ পৰা শৰাই ক'ৰ পৰা মূৰ্তি কেনেকৈ নিজে নিজে আহি যায় তেতিয়া মোৰ মানে প্ৰমাণ হৈ গ'ল যে বাবা তোমাক মানে মই মানে পুজিবই লাগিব আৰু তুমি চাগে পূজাটো বিচাৰি আছা আৰু সিবাৰো মোৰ মা মৰিছিল 6 মাহ হৈ গৈছিল মই ভাবিছিলোঁ মা এইবাৰো মইতো পাতিব নোৱাৰিম গৈ চাগে মই বুট নাৰিকল কিনি আনিব গৈছোঁ গোটা মগু মানে শিৱ বাবাই ভাল পায় আৰু কাবেলি বুট মই আৰু ভোকটো নিদিওঁ বোলো এবাৰ কিন্তু নাজানো কাইলৈ শিৱৰাত্ৰি আৰু আজি ৰাতিৰ ভিতৰত দেৱেন বুলি কয় তেওঁ যোৰহাটৰ দাদাই মানে একদম ডাঙৰ মানে বস্তা এটাত সামান্য বস্তুখিনি লৈ আহিছে মানে যিমান ক্ষীৰ মানে মইতো চক খাই গৈছোঁ এই ৰাতিখন ইমান এটা বস্তা চাউল আনিছে চাগে গোটেই ৰাইজো বহি আছে চাউল নেকি দেখিছোঁ বাহ গৰু ঘিউ কি মানে 300 মানুহে খাই থাকি গৈছে পিছদিনালৈকে কাকি থাকি গৈছে গোটা বনাইছে গতিকে সেইটো প্ৰমাণ মানে ঈশ্বৰে কাৰোবাৰজনৰ হতুৱাই হ'লেও দি পঠাই দিয়ে মানে তেতিয়া প্ৰমাণ হৈ গৈছে যে বাবা পুৰা আছে আৰু বাবাই চাগে কৰ্মফল এনেকে বিচাৰি আছে কৰ্ম ৰাইজৰ দ্বাৰা আপোনাৰ ইয়াতে তান্ত্ৰিক শিৱ পূজা হয় নেকি মই তান্ত্ৰিক নকৰোঁ সেইখিনি মই তান্ত্ৰিকৰ নহয় মই ধ্যান কৰোঁ খুব আৰু মই অন্তৰ্জামী হিচাপে কাম কৰোঁ আৰু বিধানৰ মতে মোৰ কাম হয় আৰু খালি মই পানী আৰু দোল দিওঁ কিন্তু পানী অলপ কাটি দিওঁ আৰু দোল দিওঁ সেই দোলতে কাম হয় কাৰোবাৰ বাচ্চা কান্দিছে দোল মানে এটা কলা ৰছী বান্ধ এটা দিয়া হয় সেইখিনি আপুনি ধ্যান কৰি আৰাধনা কৰি বেলেগ মই কাম নকৰোঁ মোৰ মেইন শিৱগীতাই পাঠ শিৱগীতাতে মই খুব মোৰ হৃদয়ত মানে স্থায়ী ৰূপে আছে আৰু শিৱগীতা কৃষ্ণ সেইদিনাও মোৰ কৃষ্ণগীতা এখন অৰ্পণ হৈছে মানে ভকতে কৈছিলে যে পঞ্চমী আপোনাৰ গুৰিত ইমান শিৱগীতাহে আছে কৃষ্ণগীতা নাই কিন্তু এগৰাকী ভকতে 10 দিন নহ'লে কৃষ্ণগীতা দি দিলেহি তেতিয়া মই চক খাই গৈছোঁ ন ভকতে কৈছিলে আৰু আহি গ'ল গীতা
তেনেকুৱা নিচিনা মানে সেনেকে প্ৰমাণ দি আছে ৰাইজৰ দ্বাৰা। এইখিনিতে এটা কথা জানিব বিচাৰিম, বহুতে যেতিয়া এই ৰাতি ভয় কৰে হয় মনতে কয় ন বাবা বচাবা আৰু দেই, প্ৰভু বচাবা আৰু, তেনেকুৱাত মই সেইদিনাখনি এটা ইণ্টাৰভিউ এটা চাই আছিলো দেই, তেতিয়া তাত কৈছে যে হনুমান চালিচাখন লগাই থলেই বা বাবা বচাবা বুলি ক'লেই যে ভূত পিশাচ নাহিব তেনেকুৱা কোনো কথা নহয়, সঁচাকে নেকি তেনেকুৱা কথা? ভগৱন্তলৈ ভূত পিশাচে ভয় কৰে, মই ভূতক আজিলৈকে দেখা নাই, আৰু ভূতৰ গোটেই আদি খিনিয়েতো বাবাৰ লগতে থাকে ভূত পেটখিনি, আৰু মানে ভগৱন্তক যিয়ে চৰ্চন কৰে সেইখিনি চাপিবই নোৱাৰে, সেইটো হৈছে মনৰ ভ্ৰম বুলিয়ে মই ভাবো। কাৰোবাৰ দুখ দুৰ্গতি বেয়া দিনকাল থাকিলেহে তেওঁক লগ্ন হয়। আৰু শৰণ তুমি লৈছা নাই মই নাজানো, পীতাম্বৰদেৱ গোস্বামীয়ে শৰণ যেতিয়া লয় এটাই কয়, ডক্টৰ পীতাম্বৰদেৱ গোস্বামী মোৰ সৈতে খুবেই ভাল আৰু বহুত মোক শ্ৰদ্ধা কৰে পঞ্চমী আই বুলি, আৰু তেওঁ অতি সোনকালে এখন থানলৈ আহোঁ বুলি কৈছে, সেইদিনাও মই গৈছোঁ। আৰু তেওঁ মানে যেতিয়া শৰণ দিছে ৰাইজক এটাই কৈছে, কৃষ্ণত শৰণ, নামত শৰণ। গতিকে আমি ভগৱন্তৰ নামটো ল'বলৈ কিয় কুণ্ঠাবোধ কৰোঁ? তেওঁৰ নামটো ল'লে আমি ভাত মুঠি বনাওঁতেও তেওঁৰ নাম ল'ব লাগে। প্ৰত্যেক মুহূৰ্ততে যদি নাম লয় তেতিয়া আমাৰ কিবা বিঘিনি হ'ব পাৰেনে? হয়, হনুমান চালিচা পঢ়িলে সকলো দুৰাগত হয়। হনুমানৰ নিচিনা শক্তি নাই, তেওঁ পিতা শিৱক মানি লৈছিল ন। গতিকে আমি ভগৱানৰ প্ৰত্যেক মুহূৰ্তত আমাৰ বিপদৰ আগজাননীটোতে আমাৰ ভগৱান। ৰাম নামে খাৰ, ৰাম নামে কৰিছে জগতক উদ্ধাৰ বুলি কৈছে। গতিকে ৰামৰে এটা চিন, ৰামে কিমান বনবাস খাটিছিল, বনবাস খাটি। গতিকে মানুহে এটা কথা মই মানুহক কওঁ, এই যে ফল দিলেই ভগৱান, ফল নিদিলে ভগৱান নাই বুলি কৈ দিয়ে, কেতিয়াবা গালিও পাৰি দিয়ে দেই, মোৰ বহুত দুখ লাগে। এই কণা ভগৱান নিদিলা আৰু দেই, তোমাক ইমান পূজা কৰিলো ঠেকেচি দিয়ে, তেতিয়া মোৰ দুখ লাগে। মানে তুমি তেতিয়াহ'লে ভগৱানক স্বাৰ্থ পূজা কৰিছা, তুমি ভগৱানৰ কাৰণে কি কৰিছা? কষ্ট কৰিছানে? আছানে তুমি কষ্ট? মানে আৰু বান্দৰৰ ভক্তি কৰিলেতো ভগৱানে সন্তোষ নহয় ন, বস্তু লাগিবই, মানে বস্তু লাগিবই। দৰ দাবী কৰি ভগৱানক বস্তু নোখোজে, তেওঁ কেনেকে দিব লাগে জানে, তেওঁ গুৰিতে চব আছে। দিম বুলি ক'লে দিব, নাম বুলি ক'লে নিদিয়ে, হয় নহয়? তেওঁক আমি কষ্ট কৰি তেওঁক আমি জিকিব কেনেকে পাৰোঁ সেইটো লাগে আমাক। আমি কষ্ট কৰি তেওঁক ভক্তি কেনেকে আমি মাগত তেওঁক আমি জিকিব পাৰোঁ তেওঁৰ ওচৰত, সেইটোহে আমাক আচল কথা ন। তেতিয়া জিকিলেতো তেওঁ দিবই ন। আৰু এটা পটককে মনত পৰিছে দেই, বহুতে কয় যে বুঢ়া ডাঙৰীয়া আছে, বুঢ়া ডাঙৰীয়া আচলতে আমাৰ ভগৱানৰ মানে হেৰি নেকি, অনুজ নেকি? মানে চোৱা, প্ৰত্যেকটো মন মন্দিৰতেতো ভগৱান আছে ন, আৰু তেওঁ আন এটা ৰূপে বুঢ়া ডাঙৰীয়া। আৰু প্ৰত্যেক আমাৰ ভগৱন্তইটোতো ডাইৰেক্ট নাহে ন, আহিবতো নোৱাৰে, তেওঁতো এজন এজন দি থয় তেনেকে চোৱা চিতা কৰিব, ভাবো আৰু আছে মানে ন। আছে, আপুনি লগ পাইছে মানে দেখে নেকি? সেইটোতো কেনেকে কম এতিয়া, ক'বলৈ এইটো গোটেইখিনি লগ্ন হৈ আছেতো, দেখা পাওঁ আৰু দেখা পায়। মানে বহুতে কয় বগা ড্ৰেছ, মানে কি হয় যেতিয়া মানে আহে ন, যেতিয়া মানে চাবলৈ আহে ৰাইজখিনি, কাৰোবাৰটোতো দুখ দুৰ্গতিখিনি মই দেখা পাওঁ, যেনে ডাঙৰীয়া দুখ, কাৰোবাৰ মৃতকৰ দুখ, কাৰোবাৰ শিৱৰ দুখ, সেইখিনি দেখা পাওঁ ন, তেনেকে হয় আৰু। মই আপোনাক এটা বেলেগ কথা সুধো, যদিও আপুনি ক'লে যে আপুনি অকল ধ্যান কৰে, তথাপিও এটা সুধিবলৈ মন গৈছে যে কামাখ্যা ধামত প্ৰত্যেক দিনা বুলিয়ে ক'ব লাগিব বলি দিয়া হয়, বলি বিধান কিন্তু ভগৱানে বিচাৰে জানো? নিবিচাৰে। তেতিয়াহ'লে কিয় কামাখ্যা ধামত কৰা হয়? ভাবিছো যে সেইটোৱে হৈছে মানুহে ভুল কৰি আছে। জীৱ বধ কৰাটো অপৰাধ, জীৱ যত জীৱ তত শিৱ, কিন্তু ভগৱন্তইহে সেই জীৱটো দান কৰিছে। সেই জীৱটো যেতিয়া বলি দিয়ে, তেওঁ সেই কাটোতে তেওঁ কয় যে তহঁতি ঘূৰ নৰকত ভুগি মৰিবি, তহঁতকো এদিন তহঁতৰ ল'ৰা ছোৱালী বলি দিব, তহঁতকো বলি দিব। তেওঁ কিমান দুখ পায়, সেই জীৱটো গৈতো ভগৱন্ত আছে ন। ভগৱন্ত কৈছে মোৰ জীৱ মোকে তহঁতি বলি দি আৰু পূজা দি আছো। ভগৱন্তই কষ্ট পায়, কিন্তু কোনো ভগৱন্তই জীৱ বলি নলয়, সেইটো হৈছে মতিভ্ৰম, সেইটো ভুল ধাৰণা। সেইটো মানে হ'ব নালাগে, জীৱ বলি দিয়াটো অপৰাধ হয়। ভগৱন্তকে বলি দিয়ে থকা নিচিনা হৈছে, ভগৱানৰ অংশকে বলি দি আছে। মোকে কাটে কেনে মহাদুষ্ট, মোৰ অংশ পূজয় কোন, মানে সেইটো এটা শাস্ত্ৰত লিখা আছে, কিন্তু কোনো ভগৱন্তই কোৱা নাই যে মোক বলি দিলে মোক পাব বুলি, সেইটো মই নামানো। আৰু এটা কথা, আমিও শিৱৰাত্ৰিৰ দিনাখনি আপুনি চাগে উমানন্দত গৈছে নেকি? মই এতিয়ালৈকে যোৱা নাই। উমানন্দ মন্দিৰত শুনিছো তাত ছাগলী মুচৰি শিৱ বাবাক মানে প্ৰসাদ হিচাপে দিয়া হয় বুলি কোৱা শুনিছো। মই নামানো সেইটো, শিৱ বাবাইতো সেইটো নাই নলয় ন, বাবাই কেতিয়াও নিবিচাৰে।
শুনিছোহে ময়ো দেই যদি কিবা ভুলকে কৈছো মানে তো ক্ষমা কৰিব কিন্তু মই শুনিছোহে মানে কথাটো সেইটো কেতিয়াও সম্ভৱ নহয় সেইটো তান্ত্ৰিকৰ কাম আৰু তান্ত্ৰিকে সেইটো লৈ লৈছে সেইটো মানে কৰি দিছে কিবা পুহিছে যি আৰু সেইমতে কাম কৰি আছে আমি ভাবো যে সেইখিনি আছে অপৰাধ মানে এনে শাস্তি নিদিব নোৱাৰে নে শাস্তিটো ঈশ্বৰে দিব আমি কি দিম তেওঁ দেখি আছে ন সবকে লুকুৱাব পাৰিলে তেওঁটো লুকুৱাব নোৱাৰে আচ্ছা মই আৰু এটা কথা দিম আপোনাৰ সন্মুখত ইমান ধুনীয়াকৈ আমাৰ জুবিনদাৰ ফটোখন আছে হয় ভাল লাগিছে ইমান ধুনীয়াকৈ আপুনি মালা চালা হেৰি কৰি থৈছে হয় কিন্তু মই এটা কথা জানিব বিচাৰিম আপুনি ভূত ভৱিষ্যত গোটেইখিনি আপুনি বুলিয়ে নহয় বহুত সাধক আছে আমাৰ ইয়াতে কিন্তু আমাৰ অসমৰ এজনে ৰজা আমি যাক ৰজা বুলি কওঁ হিয়াৰ আমঠু সকলোৰে নৱপ্ৰজন্মৰ সাৰ্থক তেওঁ যে ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাব তেওঁ যে এনেকুৱা এটা অনাকাংক্ষিত ঘটনা আমি শুনিবলৈ পাম আপোনালোকে আগতে কিয় অসমবাসীক ক'ব নোৱাৰিলে যিহেতু আপুনিও এজন সাধক মই সেইকাৰণে সুধিছো এইটো কাৰণে কৈছে যে জন্ম বিবাহ মৃত্যু কোনেও নাজানে যদি জন্ম মৃত্যু বিবাহ জানিহেঁতেন চবেচোন মৃত্যু নহ'লেহেঁতেন নিজৰ মৃত্যুটো নিজেই গম পাই গ'লহেঁতেন হয় নহয় তেওঁ শিৱ বাবাৰে ভক্ত আছিল আৰু তেওঁ সেইটো শিৱৰ ভক্ত যিখিনি হয় বহুত ষ্টেপ ফৰৱাৰ্ড হয় দিল্লাৰ হয় শিৱৰ যিখিনি সন্তান হয় আৰু জুবিনদাৰ কথা সুধিলত মোৰ বুজি পাইছো মোৰ এটা মোক সেদিনাও উদ্বোধন কৰিব যাওঁতে মোৰ জুবিনদাৰ বন্তি জ্বলাব সময়ত মোৰ বহুত দুখ লাগিছিল আৰু হয়ও মই জুবিনদাক আজি মই সুন্দৰভাৱে ৰখাইছো মানে বেলেগ ভগৱান নাই পৃথিৱীত নৰেশ্বৰে ঈশ্বৰ তেওঁ নৰৰূপী ভগৱান দেখুৱাই থৈ গ'ল সেইটো কাৰণে প্ৰত্যেক ৰাইজকে কওঁ কৰ্ম শুদ্ধ কৰক জুবিনদাৰ নিচিনা হ'বলৈ শিকক দালাল নহয় জুবিনদাৰ গতে মানুহক সহায় কৰিবলৈ শিকক তেওঁ কোনোবা শ্মশান মন্দিৰ হোৱা দেখিছিল তেওঁ মন্দিৰ পৰিণত হ'ল কিন্তু মই ভাবো তেওঁ ইমান দিনে আয়ুস আছিল আৰু কেনেকে মৰিছিল বা কেনেকে মৃত্যু কৰিছিল সেইটো মোক কথা নহয় মৃত্যু কৰোৱাইছিল যদিও সেইকেইজনকো ঈশ্বৰে লগাইছে আজি পাপটো লগাইছেও ঈশ্বৰে পুণ্য কৰিছেও ঈশ্বৰে সেইখিনি লিখিছে তেওঁৰ হাততে আৰু তেওঁ মৃত্যুটো এনেকেই আছিল বুলি ভাবো মানে মোৰ কোৱেশ্চনটো আছিলে আপোনালোকে কিয় মানে এনেকে হেৰি কৰিব নোৱাৰিলে যে তেওঁ কিবা এটা হ'ব মই সেইটোৱে কৈছো ন জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে কোনে যিমান সাধক নহওক কোনেও ক'ব নোৱাৰিব তেওঁ মৃত্যুটো কেতিয়া আছে কোনেও কৈ দিব নোৱাৰিব যিমান মন্মন্দিৰ সাধক নহওক তেওঁ মৃত্যু কেনেকে আছে কোনেও ক'ব নোৱাৰিব এজন সাধকৰ মৃত্যু আজি মই এই মুহূৰ্তত তোমাৰ লগত কথা পাতি আছো হয়তো পিছ মুহূৰ্তত মোৰ মৃত্যুও হ'ব পাৰে মই মৃত্যুলৈও ভয় নকৰো আজি আছো কাইলৈ নাই এনেও মৰিবই লাগিব কোনো অমৰ গুটি খাই অহা নাই ন কিন্তু মৰিলেও এটা ভাল কাম কৰি থৈ যাওঁ যাৰ কাৰণে শ ৰাইজৰ উন্নতি হয় আজি বহুত মন মন্দিৰ উন্নতি হৈছে মই কিন্তু বহুত দুখীয়া বুলিয়ে কৈছো মোৰ এনেকুৱা কোনো ডাঙৰ থান নাই মই বহুত কষ্ট কৰি আজি ইমানখিনি ৰাইজৰ কাৰণে মৰিছো আৰু গতিকে ৰাইজও বুজিব যে য'ত কৰ্ম কৰিলে তত ভাল হয় তাত নজয় য'ত যায় তাত যায় আৰু উপায় নাই ঠিক আছে মই কিন্তু যিহেতু আপুনি দুখীয়া থান বুলি ক'লে কিন্তু প্ৰমাণ বহুখিনি পাইছে মোৰ চকুৰ সন্মুখত মানে মই গম পাইছো অলৰেডি গোটেইখিনি কথা কিন্তু মোৰ এটা কথা জানিবলৈ মন গৈছে অকণমান আগলৈ আমাৰ শিৱসাগৰ জিলাতে ফেচবুকত লাইভ আহে তেখেতে গোটেইখিনি অনলাইনতে সেৱা ল'ব পাৰে তেখেতৰ যি অগ্নিনাভ শিৱ মন্দিৰ মই ডাইৰেক্টে কৈছোঁ অগ্নিনাভ শিৱ মন্দিৰত শৰাই নামত তেওঁ ফিজ দিবলগীয়া হয় বা আপোনাৰ ইয়াতো তেনেকুৱা আছে নেকি সঁচা কথা ক'বলৈ গ'লে তেওঁক মই সেৱা যাচিছো অগ্নিবাব আইক মোতকৈ বহুত চিনিয়ৰ হয় আৰু তেওঁ কি কৰ্ম কৰিছে মোক ক'ব লগা নাই তেওঁ অনলাইন লয় কি লয় মোৰ কিছুমান কথা মই ভিতৰতে আছে আৰু তেওঁকো একেজন ভগৱানকে পূজিত আজি দলটো যিজন আছে তেওঁ প্ৰণাম মোক এই কথাটো বিতুপন ছাৰে মোক এইটো এদিন কুৱেশ্যন কৰিছিল বিতুপন ছাৰ মানে আমাৰ এডিচি আছিল তেতিয়া নাই আৰু এডিচি হৈ তেওঁ ট্ৰেন্সফাৰ হৈছে বিতুপন নেওগ তেওঁ কৈছিল পঞ্চমীয়া শিৱৰ দলত ভগৱান আছে নে তেওঁ গুৰিত ভগৱান আছে মই বোলো যে শিৱৰ দলতো ভগৱান আছে ইমান দিনৰ ঐতিহ্যপূৰ্ণ দলটো দলেই হৈ আছে তাত কিবা পুতুকা পৰা দেখিছান নাই কিন্তু য'ত যিটো পাৱাৰ আৰু কিন্তু সেই পাৱাৰটোক লৈ কোনো ব্যৱসায় কৰিবলৈ নালাগে বুলি মই ভাবো আৰু তেওঁ যি কৰ্ম কৰি আছে তেওঁ কথা আৰু খালি মই এটাই ভাবো দূৰ দূৰণি মানুহে নোৱাৰিছে দিল্লী মুম্বাই মোৰো আছে তেওঁলোকেতো ইমান দূৰৰ পৰা শৰাইখন আহি দিল্লীৰ পৰা দিবহি নোৱাৰে তেতিয়া কয় আৰু আপুনি কিবা এটা মূল্য দি দিছো আপুনি শৰাইখন লগাই দিব কিন্তু মই সেইদিনা মোৰ ফেচবুকতো কৈছো
যে হেল্ল' এইটো কৰি দিয়কচোন, মোক কি অৰ্ডাৰ দিছে নেকি? মই ভাবো তোমালোকে এই কোণৰ পৰা এই কোণলৈ আহি চাকি গছ দিবহি নোৱাৰা, সেইটো মনত দুখ লাগে মানে। এই যে 500 টকা অনলাইন, মই সেইটো নামানো। কিন্তু অনলাইনত মই ভগৱান বুলি মই নাভাবো। মনেই মন্দিৰ, তোমাৰ মূৰ্তি নাই, তোমাৰ ফটো নাই, তুমি মনত ভাবা বাবা আৰাধনা কৰা, তাতে তোমাক সন্তোষ হ'ব। গতিকে এনেকে আজিতো দলত শৰাই দিয়ে প্ৰত্যেকজন, তাতোতো কৈ নিদিয়ে ন 220 টকা 500 টকা দিয়া শৰাইখন লওঁ। দলত পূজাৰীসকলে চাবাচোন তাৰ প্ৰসাদ নিৰ্মালীয়ে তোমালোকক দি পঠাই দিয়ে আৰু তোমালোকে নিয়া। আৰু মোৰ ইয়াতো শৰাই হয়, যিমান মানুহ আহে, মইতো সেই শৰাইখনত 220 টকা 20 টকা মই ৰেট নলওঁ ন, যোন আহে ফ্ৰী আছে খাওক। মই এইটো কাৰণে মোক বহুত ভক্ত নালাগে, এজনী শুদ্ধন্ত ভক্ত লাগে। 11 মান ভক্ত আহি যদি মাৰ প্ৰসাদ মেখেলা পেটিকোট লগাই ঝাৰু লগাবলৈ হয় ন, মোক নালাগে মানে তেনেকুৱা। আৰু মোৰ মা প্ৰসাদ 11 মান আহি আকৌ মই দোকানত বিক্ৰী কৰিবলৈ মোক নালাগে সেনেকুৱা। মই তোমাক অকণমান আগতো কৈ দিছো, যদি মোক ঈশ্বৰে, যদি ৰাইজে ছাপোৰ্ট কৰে, যদি এনেকুৱাও মই পিছলৈ হ'ব লগা হয়, মনত ৰাখিব কিবা যদি ভুল হয়, কিবা যদি কেতিয়াবা ভুলো হয়, আপোনালোকে আঙুলিয়াই দিব ৰাইজসকল, যে পঞ্চমী এইটো ভুল হৈছে, পঞ্চমী এইটো দুখ পাইছো, মোক ক'ব পাৰে। কাৰণ মই ৰাইজে লগ যোগাইলে লৈ গৈ, মই ৰাইজৰ মানুহে, মই ৰাইজৰ থানহে এখন পঞ্চানন থান হ'ব। গতিকে মই এনেকুৱা মই ব্যৱসায় মোক নালাগে। আৰু মোক যদি তেলো উঠে, মই আগতো কৈছো মই মন মন্দিৰত দান কৰি দিম। কেইটা দিন জীয়াই থাকিম নো, আকৌতো মৰিবই লাগিব ন, কোনোতো অমৰ গতি খাই অহা নাই। আকৌ মই সেই নমৰা আগতে আৰু সেইখিনি ব্যৱসায় কৰিলেতো মোৰ ভাল নালাগিব ন। যেনে আছো ঈশ্বৰক এটাই কওঁ যে অহংকাৰ নিদিব আৰু ঢেৰ কোটিপতি বেছিকে বনাব নালাগে বাৰু। ধন্যবাদ থাকিলে। আৰু শেষত মই এটা কথা জানিব বিচাৰিম, আপুনিও হয়তো বহু ঠাইত ঘূৰি ফুৰিছে, দেখে আমাৰ গাঁৱে ভূঞে এটা কথা বস্তু লক্ষ্য আপুনিও কৰিছে হয়তো, সৰুকে বৰগছৰ তলতে শিৱ বাবাৰ এভাগ ঘৰ বনাব, তাতে শিৱ বাবাৰ ফটো থাকিব। বেয়া পাব নালাগে আমাৰ যুৱকবৃন্দ দেই, মানে কথাটো হ'ল এনেকুৱা, তাতে ধৰক গাঁৱৰ 2-4 জন মিলি বহু ঠাইত শিৱ বাবাৰ গীতা পাঠ কৰা হয়, সেইটো ভাল কথা। কিন্তু তাত এনেকুৱা দেখো ধৰক ভাঙৰ চিলিম উলিয়াই তাত বিভিন্ন ধৰণৰ নিচাত মগ্ন হৈ থাকে বহুতো যুৱক। শিৱ বাবাক পূজা কৰিলেই এই নিচা কৰিব লাগিব বা ভাং খাব লাগিব বুলি একদম ভাল কথা এটাই কলা। মই বহুত ৰাইজক এই বিষয়টো লৈ মই কৈ আছো, সৰু সৰু ল'ৰাখিনিকো মই এই কথাখিনি ক'বলৈ গৈ আছো। আৰু মই এনেকুৱাই মই আগতো ভাবিছো যে মোৰ সপোন আছে যে মোৰ যেতিয়া পঞ্চানন থান হ'ব, মই বহুত যুৱতীক এই বিষয়টো লৈ মই মানে অকমান ক্লাছ দিম বুলি মই ভাবিছো। ৰিহেবতো মোক মাতি থাকে ক্লাছ দিবলৈ, ৰিহেব চেণ্টাৰবোৰত। এইটো ভুল কথা। শিৱ বাবাই ভাং খাই মতলীয়া হৈ থকা নাছিল। ভগৱানৰ বন্ধনটো কিয় আনিছে? প্ৰসাদ, ভাংটো প্ৰসাদে, গীতা পাঠত কৰ্ম হয়। আজিকালি ল'ৰাই আৰু কথা নাই বতৰা নাই, বম বম মহাদেৱ। সেই ভগৱানৰ বন্ধনটো তোমালোকে কিয় আনিছা? ভাং, শিৱ বাবাই ভাং খোৱা নাছিল ন, কোনে কৈছিল শিৱ বাবাই ভাং খাই মতলীয়া হৈ আছিল বুলি? মহাদেৱৰ সেই প্ৰসাদেই হয়। গতিকে গছৰ তললৈ সেইটো ভুল ধাৰণা, ভুল কৰিছে। আপুনি দেখিছে হয়তো, মই দেখা পাইছো। আৰু সেইটো মোৰ সৰস্বতী পূজা এবাৰ উঠি গৈছিলে, সেইটো মই কৈছিলো ৰাইজসকলক যে এইটো নকৰিব। শিৱ বাবাক নিন্দা দিয়া নিচিনা হৈছে ন, বাবাক নাম লৈ কাম ফাঁকি এইটো কৰি আছে। এই বাঁহী গায়ো চুইছে, ভিতৰ গাঁও চুইছে। আৰু তেতিয়া মেণ্টেলি নহয় কি হ'ব, বহুত ল'ৰা ছোৱালী এতিয়া গাঞ্জা খাই মানে ক্ষতি হৈ গৈছে, মানে চাইকো হৈ গৈছে। আৰু মই সেই চাইকেট্ৰিষ্ট পেচেণ্টখিনিও মই কাম কৰি আছো। মোৰ লগত ডক্টৰো আছে, মই ডিব্ৰুগড় অপেক্ষাত বহে, পিংকি পাদ্দাৰ মেম মোৰ লগত কানেক্টিং হৈ আছে। আৰু মই যোগ দি দুগতি আৰু চাইকেট্ৰিষ্ট পেচেণ্টখিনি মই তাত কাম কৰি আছো। গতিকে বহুত সৰু সৰু ল'ৰা ছোৱালী মানসিকতা ভাৰসাম্য হেৰুৱাই পেলাইছে, ঘৰত দাবী ধমকি দিব লগা হৈছে বা বহুত বস্তু ক্ষয় কৰিছে। সেই বস্তুৰ কাৰণে সৰু সৰু কথাত খং উঠে, ঘৰৰ পিতৃ মাতৃক নামানে, কথাটোৱে হৈছে সেই গাঞ্জা খায়, নিচা এইখিনি খায়, সেই খোৱাৰ কাৰণেইটো হৈছে, মানে দুখ হৈছে বুলি মই ভাবো। আৰু কোনো ভগৱানে কেনেকুৱা কৰা নাই। মই ভাবো যে গছৰ তলত পূজা কৰিছে, এইটো একো ডাঙৰ কথা নহয়। তাত বন্তি দিছে কোনোবা এজনে, কিন্তু তাত গৈ আৰু যদি অপমান কৰিছে, বাবাক অপমান কৰা হৈছে। তাত কেতিয়াবা কিছুমান জেগাত মই দেখিছো তেনেকুৱা গছৰ তলত মদৰ বটলো পৰি আছে। কোনো ভগৱানে মদ নাখায় ন, লিখা আছে নি মদ খায়। বহুতো মা মন্দিৰত দেখিছো মদ দান কৰে, সেইটো ভুল কথা। কোনো ভগৱন্তই মদ নাখায়, কোনো ভগৱন্তই বাবাহে, কিন্তু বাবাটো প্ৰসাদটো চৰুৱাই প্ৰসাদ দেই। প্ৰসাদটো কিয় দিয়ে?
বাবাৰ নামত আগততো তোমালোকে শুনিছাই নে নাজানো দেৱলোকত যিটো ব্ৰী পান কৰিছিল শিৱ সেইটো প্ৰসাদ হয় দেৱলোকতো কিন্তু এইটো নহয় যে ভাং মানে মতলীয়া হ'ব প্ৰসাদ আৰু সেইটো সন্তোষ হয় সমুদ্ৰ মন্থন যেতিয়া কৰিছিল তেতিয়া যিখিনি ওলাইছিল সেইখিনি আৰু শিৱ বাবা তাতে সন্তুষ্ট হয় প্ৰসাদটোতে সেইটো কাৰণে ঘোটাও দিয়া হয় শিৱৰাত্ৰিত অকণমান দৰৱ নাম মানে আমাৰো ঘোটা বনোৱা হয় দৰৱ হিচাপে দেই সকলো দৰৱ অকণমান দৰৱ বুলিহে দিয়া হয় সেয়া মতলীয়া হ'বলৈ মতলীয়া হ'বলৈ নহয় হয় শেষত এটা কথা জানিব বিচাৰিম পঞ্চমী আইথান কিয় দিয়া হয় মই কি ক'ম সদায় মই সৰু হৈ থাকিবই বিচাৰো মোক যদি বস্তা এটা দিয়ে ন মই বস্তাটোতো শুই দিম মই সেই আইগতে মই নাথাকোৱে কোনোবাই মোক সেৱা কৰিবলৈ আহে ন মই তেতিয়া কওঁ এই নকৰিবাচোন সেৱা মোক ভৰি চৰণ চুবলৈ দিবলৈ টান পাওঁ এই প্ৰভু বুলি মাতে কোনোবাই আই বুলি মাতে সেইটো মই দিয়া নহয় কিন্তু সেইটো ৰাইজে দিয়ে মোক কোনোবাই বা বুলি মাতক মোক কোনো মানে এইটো হেৰি নাই মানে যে মোক মাতিবই লাগিব প্ৰভু বুলি ক'লেই যে মই প্ৰভু হৈ যাম সেইটো নহয় মানে তেওঁলোকে এটা মোৰ ৰেছপন্ড কৰে সেই পঞ্চমী আইটো পঞ্চমী মোৰ নামটোৱে আইটো ৰাইজে দিয়া হয় এতিয়া পঞ্চানন থানটো বাবাই এইটো সপোনত আহি মোক পঞ্চানন নাম দিবলৈ কৈছে আচলতে পঞ্চাননহে পঞ্চানন থানহে এতিয়া যিখন থান বনিব পঞ্চানন আকাৰতহে হ'ব হয় মানে পাঁচটা গুণ আছে নেকি বাবাৰ ইনে অকমান যদি ক'ব পাৰে হয় পঞ্চমুখী য'ত পাঁচটা হেৰি আছে হয় আৰু সেইদিনাখনি ফোনত কথা পাতোতে শেষৰটো কুৱেশ্যন দেই বেয়া নাপাব বহুত বেছি আপোনাৰ টাইমটো ৱেষ্ট কৰি আছো সেইদিনাখনি কৈছিলে যে জীয়া শিলৰ কথা কৈছিল অকণমান ক'ব নেকি বাৰু খুবেই মানে মই গৌৰৱ অনুভৱ কৰোঁ এইকেইদিনত বহুতৰ প্ৰমাণ হৈছে তুমি এইটো কৈ আছা প্ৰমাণ মানে কি মই দিয়া নাই মোক পূৰ্ণকৃষ্ণ মহাদেৱে থানৰ পৰা দিছে তেওঁলোকক মই কেতিয়াও মোক ঘমণ্ডি মই অহংকাৰ মোক নালাগে বুলি ঈশ্বৰক কওঁ থানখনে দিছে সেইদিনা মানে মোক ফেচবুকতে তেওঁলোকে লগ পাইছে নামটো ৰাধিকা গগৈ আৰু তেওঁ যিজনে মানে সেই শিলভাগ পাইছিল লিংগভাগী তেওঁৰ নাম ৰাজীৱ গগৈ তেওঁলোকৰ ঘৰ লাকুৱাত হয় তেওঁলোকে মোক ফেচবুকত পাইছিল তেওঁ মাতৃৰ ইমানেই গা অসুখ হৈছিল তেওঁ মৃত্যু হৈছে আজি 15 দিন হৈছে এটা 6 বছৰীয়া সন্তান এৰি থৈ গৈছে ছোৱালীজনী বিয়া হৈ গৈছে তেতিয়া মানে ফেচবুকতে মোক খুদিছিল আই আপোনাৰ কন্টেক্ট নম্বৰটো পাম নেকি বহুত দুখত খুদিলে মই ফেচবুকত একচুৱেলি দিয়া নাযায় মোৰ কন্টেক্ট নম্বৰটো কাৰ কেনেকুৱা মনোভাৱটো মই নাজানো ন তথাপিতো মই দিবলৈ বাধ্য ছোৱালীগৰাকীয়ে বহুত ত্ৰুটি কৰিল তেতিয়া মোক ফোন কৰিলে আই আপুনি কওকচোন মোৰ মা কি হ'ব আপুনি মোক অকণমান চাই দিয়ক না প্লিজ আই মোক 10:30 কান্দিছে ঠিক আছে আই মই চাই দিছোঁ তোমাৰ ইমান যেতিয়া বিপদ হৈছে মই চাই দিছোঁ চাই দিলত মই এটাই তাইক খুদিছোঁ মোৰ ৰেকৰ্ডিঙো আছে ৰাধিকা তোমাৰ ঘৰত এভাগী শিৱলিংগ আছে হয় আই আছে তোমালোকে বেভেচাৰ কৰিলা হয় আজি তোমাৰ মাৰ যি মৃত্যুৰ মুখত পৰি আছে এয়াও আছে শিৱদোষ তেওঁতো কান্দি পাগলা হৈ গৈছে হয় আই আপুনি যিকিটা কথা কৈছে মা কিন্তু মৃত্যু আছে বেছি টাইম নাই মা ঢুকাই যাব যদি দেওবাৰলৈকে মই আয়ুষৰ দুলু বান্ধিছিলোঁ ত্ৰিশূলত দেওবাৰলৈকে যদি তেওঁ চকু মেলে বাচিব কিন্তু দেওবাৰলৈকে যদি তেওঁ লৰচৰ নকৰে তেওঁ মৃত্যু আছে বুলি কৈ দিম আৰু সেইমতেই কাম হৈছে মৃত্যু হৈ গৈছে আৰু তেতিয়া তেওঁ খুব কামখিনি কৰিলা পিছদিনা কান্দিলেও ফোন কৰি মোক ক'লে আই লিংগভাগী আপোনাৰ তাত উৎসৰ্গা কৰিমগৈ আমি একো ধুতি নুতি নাজানো এইভাগেই আমাক কষ্ট দিলে ঠিক আছে এটা সোমবাৰ ক'লে এইটো আহিব নোৱাৰিলে নেক্সট সোমবাৰে তেওঁলোকে দিম বুলি ক'লে এখন শৰাই লৈ উৎসৰ্গা কৰিম কি কেনেকৈ আনিব লাগে তেওঁলোকে নাজানে আৰু সেইদিনা আজি হৈ যোৱা সোমবাৰটো অহা সোমবাৰে হৈ গৈছে তেওঁলোকে এখন বানবেলাত সেই ভাগি লৈ আহি পাইছে শৰাই ভাগে সৈতে তেতিয়া মই কাহিনীটো সুধিলোঁ যে এইটো কেনেকৈ পাইছিল আৰু কেনেকৈ হ'ল মইতো গম পাই গ'লোঁ এজন শিৱ বাবাৰ মানে গৌৰী নাই তাত মতা অকল শিৱ বাবাহে আছে আমি গম পাই যাওঁ লিংগ দেখিলে আৰু গতিকে তেওঁ মানে যে 84ত পাইছিল সেইভাগ অকণমানি এটা শিলগুটি তেওঁ স্কুল যায় 84ত সেই অকণমানি শিলগুটিটো বুটলি আনিছিল পকেটত ভৰাই লৈ আহিছিল স্কুল গৈছিল আৰু পকেটতে লৈ গুচি গৈছিল আৰু ঘৰত আনি থৈ দিছিল মানে থৈ দিওঁতে লাহে 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 বাবাজন ডাঙৰ হৈ গ'লগৈ তেওঁলোকক সপোনতো দেখাইছিল যে এভাগ বাবাহে তেওঁ আইতাককো সপোনত দেখাইছিল সৰ্পৰূপে তেওঁ মানে নাগ দেৱতাৰ ৰূপে তেওঁ আছে এজন শিৱ কিন্তু তেওঁলোকে সেইটো ধ্যান নিদিল এখন টেবুলত উঠাই থৈ দিল আৰু সেইটো হৈছে কালস্বৰূপ হৈ গ'ল যে তোমালোকে জানি জানি মোক কেলে এনেকুৱা ইমান ডাঙৰ হৈ যোৱা সত্ত্বেও তেওঁলোকে গম পাব লাগিছিল যে এটা
অকণমানি পাথৰ ইমান ডাঙৰ হৈ গৈছে ন তেতিয়া বুজিব লাগিছিল এটা তত্ত্বত আছে এইটো জীয়া লিংগ হয় আৰু সেইকাৰণে তেওঁলোকক দণ্ডও দিলে য'ত এটা এটি শিশু থাকি গ'ল আৰু এতিয়া তেওঁলোক মই ভাবোঁ যে এতিয়াৰ পৰা যাতে আৰু দুখ হ'ব নিদিওঁ কাৰণ সেইখিনি আনি ইয়াত উচৰ্গা কৰিলে আৰু আমি ভকতৰ দ্বাৰাই শুদ্ধিকৰণ কৰি তেওঁলোকৰ দ্বাৰে মই থানত তেওঁক স্থাপন কৰিলোঁ আৰু এই ভাগি আৰু ডাঙৰ হৈ যাব বুলি কৈছে আৰু সেই ৫৫ থানত সেই ভাগিয়ে হৈছে মূল লিংগ স্বৰূপে থাকিব আৰু বহুত ডাঙৰ হৈ যাব শ শ ভক্তগণে এদিন দেখা পাব এয়া প্ৰমাণ হিচাপে এটা প্ৰমাণ হিচাপে বহুত ডাঙৰ হৈ যাব এতিয়া আৰু সেই দিনটো ধৰিবৰ পৰা গহীন হৈ গ'ল আৰু গভীৰ হ'বলৈ গৈ আছে আৰু ডাঙৰ হৈ গৈ আছে ইঞ্চিত আৰু মই তেতিয়াই তেওঁলোকক ক'লো যিমান ভক্তগণে পূজা কৰিব আৰু তোমালোকেও তেনেকে শক্তি পাই দিবা আৰু তোমালোকৰ গৃহখন শান্তি আজিৰ পৰা হ'ল বুলি ভাবি লোৱা তেওঁলোকৰ গৃহ আৰু মোক এতিয়াও তেওঁলোকে খুব ভাল পাইছে মোক এৰি যাব বিচৰা নাই ফোন কৰিয়ে আছে মা বুলি মাত এই ভাগে ঠিক আছে অশেষ ধন্যবাদ মোৰ বহুত বহুত ধন্যবাদ থাকিল আকি মানে জগতবাসীক এটাই অনুৰোধ মোৰ অসমবাসী ৰাইজক মই সকলো অসমবাসী কিবা যদি ভুলো হৈছে ক্ষমা কৰিব আপোনালোকৰ এই পঞ্চমী আইক সদায় সাপোৰ্ট আৰু মৰম দিব মই এটো নহয় মই ব্যৱসায় কৰিবলৈ নাই আজি মই বহুত দিনৰ পৰা অনলাইন তম নাথাকো অনলাইন ভগৱান বুলি মই ভাইটিয়ে মোক পোষ্ট কৰিলে আৰু আজি আপোনালোকৰ মাজলৈ আহিলো এই ইন্টাৰভিউ জৰিয়তে মই আপোনালোকৰ সদায় পদৰ ধলা বিচাৰো আপোনালোকৰ মৰম বিচাৰো হৃদয়ত মোক একো নালাগে মাত্ৰ আপোনালোকৰ মৰম বিচাৰো ভক্তি শক্তি আপোনালোকে কৰ্মত উপনীত হওক আপোনালোক কেতিয়াও দুখীয়া নহয় আপোনালোক সদায় ধনী হয় আপোনালোক সুস্বাস্থ্য গৰাকী হৈ তুলক লাষ্টত এভাকি খুখাৰে মই আপোনালোকক বিদায় লম ইয়াৰ আৰু কিবা যদি ভুল হয় ন কিন্তু কব দে পঞ্চমী আই এটো ভুল হৈছে আৰু কিন্তু শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব শেয়াৰ কৰিব ইয়াত বহুত শুদ্ধ কথা জড়িত হৈ আছে নজনা কথা আপোনালোকৰ ভক্তি মাগত ব্লিত হৈ আছে কোনেও নিন্দাৰ তৰ্ক নকৰিব দেই ও পাপ পথ এৰি হবে ধৰ্ম পথ ধৰা ও মাৰ বাপৰ বাক্য মানি জগতক উদ্ধাৰ কৰা মায়ে বাপে বহাই কইনা দিবা ভাল জ্ঞান ও শাহু শহুৰ দেওৰ স্বামী তপযজ্ঞ দান নাৰী ব্ৰহ্ম নাৰী সৃষ্টি নাৰী ধ্বংসকাৰী অশান্তি ধৰ্ম ৰক্ষা কৰা নহৈ বাবে চাৰি বৃদ্ধ পিতৃ মাতি কক ৰিবা শুদ্ধ পালন ও লক্ষী নাৰায়ণ তুষ্ট হৈব তোমাৰ কাৰণ হেন জানি অসুৰস ভাব সমস্ত পানিক পূজা বিষ্ণু বুদ্ধি কৰি তেবে সেৱাৰ পেটে তুষ্ট হৈব মহাদেৱ অনুখুজিলে ঈশ্বৰে পূৰ্ণ দিব ফল কৃষ্ণ হৰি ৰাম 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 একবাৰ মহাদেৱৰ সন্তোষৰ থে হৰিম বাবা কৈলাশপতিনাথ হৰ হৰ মহাদেৱ জয় শম্ভু বলো হৰ হৰ মহাদেৱ জয় ভোলেনাথ কোনো গীতাৰ বাক্য নহয় নিজৰ বাক্য
নিজে লিখা বাক্য দেই এই ভাগি হয় নাম লিখো মই নাম লিখি মই ঠাণ্ডা টাইমত মই নিজে নিজে যি আহে মই চব লিখি দিওঁ হয় খতম হ'ল অশেষ ধন্যবাদ থাকিলে স্থিতি হৈ গৈছেগৈ মোৰ দেহত ইমান দি গৈ আছে সেইখিনিয়ে মোৰ মনৰ কথা মই কৈ গ'লো কৰি যাওঁ এইখিনি গোটেইখিনি ঠিক আছে বেয়া নাপাওঁ একো নাই একো নাই একো নাই মনৰ কথাখিনি ওলাই পৰিলে আৰু হয় 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 বন্ধুসকল ইমানবোৰে আমি আছিলোঁ আজি পঞ্চানন খানৰ পঞ্চমী আইৰ সৈতে বহুখিনি কথা পাতিলোঁ যদি কিবা তেখেতক দুখ লগাকৈ কিবা কুৱেশ্যন কৰিলোঁ বা আপোনালোকৰ মনত যদি কিবা দুখ লগাকৈ মই প্ৰশ্ন তেখেতক কৰিলোঁ তেন্তে নিজৰে এজন ভাইটি বুলি ক্ষমা কৰি দিব পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ৰং বয়কৰ জয়াই